হেৰি এনেকৈ ঠৰঙালে কিবা কিনো চিন্তা কৰি বহি আছে আপুনি? নাই অ' এনেহে কিবা কিবি ভাবি আছিলোঁ। ইমান এটা ডাঙৰ খবৰ আমাৰ ঘৰৰ কাৰণে আৰু আমি ফূৰ্তিহে কৰিব লাগে। আপুনি আকৌ এনেকৈ ঠৰঙালে কিনো চিন্তা কৰি আছে আৰু দেই, ভগৱানেহে গম পাব। নহয় ৰূপালী, বুজি পাইছোঁ বাৰু, আমাৰ ঘৰৰ কাৰণে বহুত এটা ভাল খবৰ, বহুত মানে এটা ডাঙৰ খবৰ, কিন্তু হ'লেও কিছুমান কথাই মোৰ মনটো একেবাৰে খুলি খুলি খাইছে অ'। ৱা, এনেকুৱানো কি কথা আছে যি আপোনাক একেবাৰে খুলি খুলি খাইছে? মোকো কওকচোন বাৰু। অন্য কথা নাই অ', বোৱাৰীজনীক লৈহে চিন্তা হৈছে। আজিকালিতো জানাই মানুহৰ কথা কেনেকুৱা, এটাতে দুটা কথা উলিয়াই গোটেই মানুহবোৰক একদম বদনামী কৰি পেলাই। বোৱাৰীজনী লৈহে মোৰ বৰ চিন্তা হৈছে অ'। অ' সেইটো কথা। আচলতে কি জানা ৰূপালী, মাইকী মানুহবোৰ যেতিয়া ৰাজনীতিত সোমায়, মানুহে এটাতে দুটা কথা উলিয়াবলৈ বহুত সুবিধা পায় অ'। লাগিলে কথাটো হওকেই বা নহওকেই বা কামটো কৰক বা নকৰক, সেইবোৰ কোনেও চালি জাৰি নাচায়, খালি অকল বদনামটোহে উলিয়াবলৈ চায়। হয় বাৰু, আপুনি ঠিক কথাই কৈছে, কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ বোৱাৰীজনী বহুত ভাল আৰু তাই চাবচোন আমাৰ এই মানুহবোৰৰ কাৰণে বহুত কাম কৰিব আৰু তাই ভাল কাৰণে তাইক আচলতে মানুহে ভোট দি জিকাই পঞ্চায়তৰ সভাপতি বনাইছে, গম পাইছেনে আপুনি? হয় বাৰু, বুজি পাইছোঁ, তাইক ভাল পাইছে কাৰণে তাইক সকলোৱে ভোট দিছে, কিন্তু সেই ভোট দিয়া মানুহবোৰে পিছত কথা উলিয়াই, গম পোৱা নাই তুমি? মোৰ এইটো কাৰণে বৰ ভয় লাগে অ'। আৰু যিহেতু আমি দেখিয়ে আছোঁ ৰাজনীতিত যোনবোৰ মাইকী মানুহ সোমায়গৈ, সিহঁতৰ এটা নহয় এটা বদনাম ওলায়েই। আৰু এবছৰ দুবছৰ কালো নহয়, 5 বছৰ কাল তাই এইটো পদত থাকিব লাগিব। কেনেকুৱা বা মানুহবোৰ লগ পায়, কি বা হয়, বোৱাৰীজনী আকৌ সলনি হৈ যাব নেকি আকৌ ৰূপালী? আপুনিও মানে বৰ আজে বাজে কথাবোৰ চিন্তা কৰি থাকে দেই। তাই বাৰু কেলৈ সলনি হ'ব কওকচোন? হা, তাইক আমি কিমান মৰম কৰোঁ, নিজৰ ছোৱালী নিচিনাকৈ ৰাখোঁ, তাই আকৌ সলনি হ'বলৈ ইয়াত কি কথা আছেনো? আৰু একো নহয় দিয়ক, আপুনি এইবোৰ চিন্তা কৰিব নালাগে, আমি আছোঁৱেই ঘৰৰ মানুহখিনি। আৰু বাবাও তাইক বহুত কেয়াৰ লয়, বাবাই তাইক অলৰেডি চাই গোটেইবোৰ কথা বুজাইছেই। আপুনি এতিয়া এইবোৰ কথা চিন্তা কৰি নিজৰ গাটো বেয়া কৰি ল'ব নালাগে দেই, এনেই প্ৰেছাৰ থকা মানুহ। গম পাইছোঁ বাৰু, হ'লেও নিজৰ ঘৰখনলৈ কিবা এটা জানো বদনাম আহিলে ভাল লাগে কোৱাচোন? সেইকাৰণেহে মই মানে আগতেই এইবোৰ কথা চিন্তা কৰিছোঁ। হ'ব থক আপোনাৰ সেই ফটোৱা চিন্তাবোৰ বাদ দিয়ক। এতিয়া আহক আকৌ, মানুহ এযোৰা দুযোৰা আহিব লৈছে দেখোন। আপুনি যদি এনেকৈ ভিতৰত সোমাই থাকে, মই যদি ভিতৰত সোমাই থাকোঁ, অকলে অকলে তাই কি কৰিবনো বাৰু ছোৱালীজনীয়ে? ব'লা বাহিৰলৈকে যাওঁ ব'লা। অঁ মা, দেউতা, আপোনালোকে দেখোন ভিতৰত সোমাই আছে। আগফালে মানুহ আহি পেলাই ৰখি আছে হেৰ'। আপোনালোকে ভিতৰত সোমাই কি কথা পাতি আছে ইমানকৈ? অঁ হয় নি বোৱাৰী, মানুহবোৰ আহিছে নি? এই ভিতৰত মানে এনেই দেউতাৰ লগত কিবা কথা পাতি আছিলোঁ। বাৰু ব'লা বাহিৰলৈকে ব'লা। অঁ মা, বাহিৰলৈ ওলাই আহক আকৌ। এনেকৈ যদি ভিতৰত সোমাই থাকে মানুহে বাৰু কি ভাবিব? গৈছোঁ, মই কিবা এটা কথাহে পাতি আছিলোঁ। পিছে হেৰি নহয়, বাবা ক'লৈ গ'ল? মা, তেওঁ একেবাৰে ফূৰ্তিত ঠাহনিয়ে পোৱা নাই। তেওঁ সেই বজাৰ কৰিবলৈ গৈছে, ঘৰতো একো তেনেকৈ বস্তু নাই নহয়। আৰু বোলো মিঠাই কেইটামান লৈ আহিব হেৰ', মানুহবোৰ আহিলে মানে কি সুধা চাহ কাপ দিম নি আৰু বোলো। অঁ হয় নেকি, বাৰু দে ভালেই কৰিলে আই। এই মিঠাই ঘৰত একো এটা নাই, মানুহ এতিয়া আলহী খবৰ ল'বলৈ আহিব নহয়, সুধা চাহকাপ দিবিনো কেনেকৈ? সেইকাৰণে তেওঁ একেবাৰে লৰালৰিকৈ গৈছে হেৰ'। আহক দেউতা, আপুনিও আহক বাহিৰলৈ। গৈছোঁ, বৈ বোৱাৰী গৈছোঁ। হেৰি দেখিলে নহয় বোৱাৰীজনী কিমান ফূৰ্তি। আপুনি যদি এনেকৈ ভিতৰত সোমাই আজে বাজে কথাবোৰ চিন্তা কৰি থাকে কি হ'ব বাৰু? আহক এতিয়া বাহিৰলৈ আহক। ব'লা। অঁ আপোনালোক বহিছে? অঁ বহিছোঁ আকৌ। কি হ'ল, সভানেত্ৰী একেবাৰে ওলাই আহিবই পৰা নাই যে? কিবা কাম কৰি আছিলা হপাই? নাই, মই ভিতৰতহে আছিলোঁ। পিছে প্ৰিয়ংকা, কোৱাচোন, তোমাৰ কেনেকুৱা লাগিছে? তোমাক যে ৰাইজে ইমান মৰম দিলে, ইমান আদৰি ল'লে, তোমাৰ মনৰ কথাবোৰ কোৱাচোন পিছে। আচলতে সঁচা কথা ক'ব গ'লে মই যে জিকিম বুলি ভবাই নাছিলোঁ। ৰাইজে যে মোক ইমান আদৰি ল'ব, ইমান মৰম দিব, মই কেতিয়াও ভবাই নাছিলোঁ। আৰু সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মই কৈছোঁ নহয়, ৰাইজে যে মোক ইমান ভাল পায় নহয়, আজিয়েই সকলোবোৰ ওলাই পৰিলে। দেখিছা, মই জানো নহয় তুমি জিকিবা বুলি, সেইকাৰণে কৈছিলোঁ আকৌ তোমাক মই বোলো খেলা হেৰি পঞ্চায়তৰ বোলো সভানেত্ৰীতকৈ খেলা। কিন্তু নাই, তাই প্ৰথমতে আকৌ নেখেলেই, এতিয়া জিকিলা নহয়, দেখিলা নাই? সঁচাকৈ বৰ ভাল লাগিছে মনটো। পিছে ঘৰত তুমিহে আছা নেকি? শহু দেউতা আৰু শাহুমা আৰু তোমাৰ মানুহজন ক'ত? আছে সকলোবোৰ আছে, খালি মানুহজনহে অকণমান ওলাই গৈছে বজাৰ সমাৰ কেইটামান কৰিবলৈ। মা আৰু দেউতা আছেই, আহিবই চাগে, ৰ'ব। একেবাৰে কওঁতে ওলাইছেহি অ'। আপোনালোকৰ আয়ুস বৰ দীঘল হ'ব। পিছে ৰূপালী বাইদেউ, মনটো কেনেকুৱা লাগিছে আপোনাৰ? বোৱাৰী এতিয়া পঞ্চায়তৰ সভানেত্ৰী হ'ল।
বহুত ভাল লাগিছে কৈছে নহয়। আৰু সকলোবোৰ আপোনালোকৰ কাৰণে হৈছে। আপোনালোকে যদি বোৱাৰীজনীক সহায় নকৰিলেহেঁতেন আৰু যদি অকণমান উৎসাহ নিদিলেহেঁতেন হয়তো চাগে এয়া কেতিয়াও সম্ভৱ হৈ নুঠিলেহেঁতেন। পিছে কোষেশ্বৰ গাই কি হ'ল? আপোনাৰ যে একেবাৰে মাতবোল নাই। নাই নাই একো হোৱা নাই। মনটো আজি বৰ ফূৰ্তি লাগিছে বোৱাৰীজনী যে এনেকুৱা এটা স্থান পাব মই সম্পূৰ্ণটো ভবা নাছিলোঁ হেৰৌ। আচলতে কি জানে, মানুহে মন কৰিলে চনো, মানুহে বিচৰা বস্তুটো কৰিব লাগে। আৰু জীৱনটো এটাহে, এইটো জীৱনতে যদি কৰি নলওঁ পিছত বা আকৌ কি হওঁগৈ সেয়ানো কোনে জানে। হয় হয়, আপুনি ঠিক কথাই কৈছে। এতিয়া আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰি আছে, এই বোৱাৰী আৰু 5 বছৰ কাল আছেই নহয়, তেনেকৈ আপোনালোকে লগে ভাগে থাকিব। আৰু আমাৰ এই তেনেকৈ একো নাজানে, এই বছৰ প্ৰথম ৰাজনীতিত সোমাইছেহে, যি নাজানে নকৰে শিকাই দিব আপোনালোকে আৰু দেই, সকলোবোৰ আপোনালোকৰ ওপৰতে। আৰু আৰে তাইৰ লগত আমি থাকিমেই, আপোনালোকে কোনেও চিন্তা কৰিব নালাগে। আৰু তাইক আৰু মাজতে আমি এৰি দিবলৈ আমি আৰু তাইক ইমান জোৰ জবস্তি সভানেত্ৰী উঠাইছোঁ নেকি? আৰু এইটো জেগাত মানে আমাৰ অকণমান পঢ়া শুনা ছোৱালী লাগে, আৰু সেইকাৰণে মানে আমি এইকে চুজ কৰিলোঁ। কাৰণ আমাৰ ইয়াত যিমানকেইজনী বোৱাৰী আছে তেনেকৈ পঢ়া শুনা ধৰক স্মাৰ্ট মানুহ নায়েই। সেইকাৰণে বোলো ভাবিলোঁ এই বোলো প্ৰিয়ংকাকে উঠাওঁ আৰু প্ৰিয়ংকাই পাৰিব। আৰু সেইকাৰণেহে মানে তাইকে আমি সিদ্ধান্ত ল'লোঁ। আৰু সঁচাকৈ আপোনালোকক যে মই কি ক'ম নহয়, সঁচাকৈ মনটো বৰ ভাল লাগিছে ৰাইজে তাইক ইমান মৰম দিলে দেখি আমাৰ বোৱাৰীজনী পিছে আপোনালোকে কথা পাতকচোন, মই আপোনালোকলৈ চাহখন বনাই আনোগৈ। নালাগে বোৱাৰী, এই চাহখন মই বনাই আনোগৈ, তই সেই কথা পাতচোন তেওঁলোকৰ লগত। অঁ ঠিক আছে তেতিয়া মা। পিছে প্ৰিয়ংকা, এতিয়া যেতিয়া তুমি ইমান এটা ডাঙৰ পদবীত মানে স্থান পাইছাই, তোমাৰ বহুতখিনি দায়িত্ব আছে, গম পাইছানে তুমি? তাকেহে এইবোৰ কথা ভাবি দেখোন মোৰ চিন্তাই লাগিছে। এই পদবীটোত বাৰু মই স্থান পালোঁ হয়, কিন্তু ৰাইজক বা আকৌ শান্তি লগাব পাৰিমনে নোৱাৰিম, বা ৰাইজৰ হকে কাম কৰিব পাৰিমনে নোৱাৰিম, তাক লৈ বৰ চিন্তা হৈছে মোৰ। কেলে নোৱাৰিবা, পাৰিবা আকৌ, আৰু আমি থাকিম নহয় লগত, তুমি অকণো চিন্তাই নকৰিবা। সেইকাৰণে বাৰু মনত অকণমান সাহস গোটাইছোঁ যে মই কিবা এটা নোৱাৰিলোঁ আপোনালোকে মোৰ ভুল ফূৰ্তিবোৰ দেখাই দিব আৰু সকলো কামতে সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে আপোনালোকৰ ওপৰত। পাৰিবা পাৰিবা, কিয়নো নোৱাৰিবা। আৰু এইটো পদবীত তুমি প্ৰথম উঠিছা, অকণমান বাৰু প্ৰথমতে ভয় লাগিবই, তুমি চিন্তা কৰিব নালাগে, আমি লগত থাকিমেই। খালী মনত এটাই ভাবিবা, জনসাধাৰণৰ কাৰণে যাতে ভাল কাম কৰিব পাৰা, তেওঁলোকৰ যিখিনি প্ৰয়োজন সেইখিনি যাতে দিব পাৰা। আৰু প্ৰতিখন কিন্তু মিটিঙত তুমি থাকিব লাগিব দেই। থাকিম চিন্তা কৰিব নালাগে বাৰু। আৰু মই এনেও জনসাধাৰণৰ হকে কাম কৰিম, আৰু তেওঁলোকৰ হকে কাম কৰিবৰ বাবেইতো তেওঁলোকে মোক ভোট দি জিকাইছে, নহয় জানো? হয় আকৌ, পিছে ইয়াৰ ওপৰত কথা পাতিবলগীয়া বহুতখিনি কথাই আছে, আজি নাপাতোঁ বাৰু দিয়া। আজি তুমি ফূৰ্তি কৰা দিন, আমি পিছে এনেই খবৰ এটা ল'বলৈ আহিলোঁ। ভালে কৰিলে আকৌ, আৰু আপোনালোক মোৰ লগত এনি টাইম থাকিব লাগিব। পিছে এতিয়া অকণ বহক, মই মাক অকণমান সহায় কৰি দিওঁগৈ। ঠিক আছে বাৰু, যোৱা সোনকালে কৰিবা, খালী আমিও বৰ বেছি দেৰি নকৰোঁ, কাৰণ আমি আকৌ বেলেগৰ ঘৰতো যাব আছে নহয়। ঠিক আছে বাৰু। আচলতে কি জানে, মোৰ বোৱাৰীজনী বৰ সহজ সৰল, আৰু তাইক আমি বহুত মৰমত ৰাখোঁ এইখন ঘৰত। তাই যেতিয়া ইমান এটা ডাঙৰ পদবীত মানে স্থান পাইছেই, আপোনালোকে তাইক সহায় কৰিব আৰু নজনাবোৰ তাইক দেখাই দিব। আপুনি এই বিষয়ত অকণো চিন্তাই কৰিব নালাগে, একেবাৰে নিশ্চিন্ত হৈ থাকক। প্ৰিয়ংকা, তোমাৰ চাগে আজি বৰ ভাগৰ লাগিছে নহয়নে? বহুত ভাগৰ লাগিছে, দিনটো ৰাতিপুৱাৰ পৰা শান্তিয়ে পোৱা নাই। এতিয়া অলপ আগতে আলহীবোৰ গৈ শেষ হৈছেহে। পিছে তুমি যে কৈছোঁ নহয়, বজাৰ কৰিবলৈ গৈ কিমান যে দেৰি কৰিছা নহয়। যিমান কেইজন মানুহ আহিছে প্ৰতিজনেই তোমাৰ কথা সুধিছে, গম পোৱা নে? কিন্তু তুমি ঘৰত নাই। মই আকৌ ওলাই গ'লে মানে লগৰ সমনীয়া গোটেইখনে পাইছে নহয়, বোলে সেই ঘৈণীয়ে বোলে সেই সভানেত্ৰীৰ যিকেইটা পাৰ্টি খোৱা, সেইখনক খুৱাওঁতে ঘৰলৈ আহি পোৱা দেৰিয়ে হৈ যায়হি। এতিয়াও সেই এফালে পাৰ্টি খুজিছিলেহে, মই বোলো ৰহ কাইলৈ খাবি আৰু, সেইবুলি ঘৰলৈ সোনকালে গুচি আহিলোঁ। বুজি পাইছোঁ বাৰু। পিছে দীপাংকৰ, মোৰ দেখোন কিবা ভয়হে লাগিছে। মই বাৰু কাম কৰিব পাৰিমনে নোৱাৰিম, মানুহক বাৰু সন্তুষ্ট লগাব পাৰিমনে নোৱাৰিম, নে আকৌ মোৰ পিছত কিবা বদনামহে ওলাব নেকি? সেই এইজনী কি যে কথাবোৰ ভাবা নহয়, তোমাৰনো ভয় কিয় লাগিব? আৰু একো নহয় দিয়া, চিন্তা নকৰিবা, মই আছোঁৱেই, আৰু লগতে মোৰ মা দেউতা তোমাৰ লগত আছেই, আৰু তাৰ উপৰিও তোমাৰ পাৰ্টিৰ মানুহবোৰ দেখোন আছেই। পিছে এটা কথা, জনসাধাৰণৰ মানুহক যদি সকলোকে সন্তুষ্ট লগাবলৈ যোৱা নহয়, একো নহ'ব আৰু জীৱনত, গম পাইছানে? কাৰণ মানুহক তুমি কেতিয়াও সন্তুষ্ট লগাব নোৱাৰা, বেলেগে যেনেকৈ কাম কৰে তেনেকৈ কাম কৰি যাবা, একো চিন্তা কৰিবলগীয়া একো কথা নাই। তাকেহে কি হয় আৰু, সকলোবোৰ ভগৱানৰ ওপৰতে দিছোঁ। পিছে প্ৰিয়ংকা, তোমাক মোৰ কিছুমান কথা ক'বলৈ আছে। কি কথা কওক আকৌ। চোৱা,
তুমি প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰথমটো খোজ দিছা। ইয়াত তুমি বহুত ধৰণৰ মানুহ লগ পাবা, ভালে বেয়াই সমানে মানুহ লগ পাবা। তুমি যাতে বেয়া সংগবোৰৰ পৰা আঁতৰি ভাল সংগত লগ দিয়া, তাৰেই মই কামনা কৰিলোঁ তোমাৰ পৰা। কাৰণ বহুত মানুহ দেখিছোঁ মই ৰাজনীতিত সোমাই যোৱাৰ পিছত সকলোবোৰ ঘৰ সংসাৰ, শহুৰ শাহুৰ, স্বামী, ল'ৰা ছোৱালী সকলোকে পাহৰি যায়। আৰু কিছুমানটোতো বহুত ধৰা পৰকীয়া প্ৰেমতো লিপ্ত হৈ পৰে। কিন্তু তোমাৰ পৰা মই এইটো কেতিয়াও আশা নকৰোঁ, আৰু মোৰ দৃঢ় বিশ্বাস যে তুমি এনেকুৱা কাম কেতিয়াও নকৰা, আৰু সদায় সত্য পথত থাকি কাম কৰিবা, বেয়া লগবোৰৰ পৰা আঁতৰি থাকিবা। কাৰণ সকলো মানুহৰ মন সমান নহয়, সকলো মানুহৰ মগজ সমান নহয়। কাৰ কেতিয়া মনত কি ভাৱ আহে সেয়া তুমিও নাজানিবা। কাৰণ চোৱা, সদায় তোমাৰ লগত যিজনে থাকিব সেইজনে হয়তো তোমাক কেতিয়াবা গাদ্দাৰি কৰিবলৈ চাব। কিন্তু চাই চিতি সকলোবোৰ কাম কৰিবা দেই। পটককৈ মানুহক কেতিয়াও বিশ্বাস কৰি নল'বা। কাৰণ তুমি এইখন জগতত প্ৰথমবাৰৰ কাৰণে আহিছা, আৰু ইয়াৰ ইমান ভিতৰৰ কথাবোৰ তুমি একো নাজানা ন। সেইটো কাৰণে মানুহক পটককৈ বিশ্বাস নকৰিবা, আৰু যোনে যিটোকে কয় সেইটোকে নকৰিবা। তুমি তোমাৰ পাৰ্টীৰ মানুহৰ লগত আলোচনা কৰিবা, মোৰ লগত আলোচনা কৰিবা, মা দেউতাক কথাটো জনাবা, তাৰপিছতহে তুমি সিদ্ধান্ত ল'বা। আৰু আকৌ এবাৰ কৈছোঁ, যাৰ তাৰ মানুহৰ লগত একো হেৰি নকৰিবা। একো এটা কথা ক'বলৈ যাতে পটককৈ চান্স নাপায় কোনেও, সেইটোৰ ওপৰত লক্ষ্য ৰাখিবা। বাকী তোমাৰ লগত মই আছোঁ, তুমি একো চিন্তা কৰিব নালাগে, আৰু তুমি নিশ্চয় এই কাম কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে। দীপাংকৰ, তুমি কোৱা কথাবোৰ মই বুজি পাইছোঁ, আৰু তুমি চিন্তা কৰিব নালাগে। তোমাৰ ঘৈণীয়েৰ ইমানো একেবাৰে আৰু ঠেক মগজৰ নহয় যে কাৰোবাৰ অকণমান কিবা লোভ দেখি বা কাৰোবাৰ লোভত পৰি যে তোমাক তাই এৰিব বা তোমাৰ ঘৰখনৰ লগত সম্পৰ্ক নাৰাখিব, তেনেকুৱা বুলি নাভাবিবা। আচলতে মই তেনেকুৱা ছোৱালী নহয়, মই সকলোতকৈ বেলেগ আৰু তুমি যেতিয়া মূৰত আছাই, সেইকাৰণে মোৰ চিন্তা কৰিব লগা বিশেষ একো কাৰণ নাই, আৰু মোৰ ভয় লাগিবলগীয়াও কাৰণ নাই। কাৰণ তুমি মূৰত প্ৰতিটো ক্ষণতে প্ৰতিটো পলতে আছা। আৰু মানুহে যাতে মোক কিবা এটা বেয়াকৈ উলিয়াব পাৰে বা মানুহে যাতে মোক লৈ কিবা এটা আঙুলি ল'ব পাৰে, তেনেকুৱা কাম মই কেতিয়াও নকৰোঁ। তুমি অকণো চিন্তা নকৰিবা দীপাংকৰ, খালি তুমি মোৰ লগত থাকিলেই হ'ল। মই তোমাৰ লগত সদায় আছোঁ, তুমি এই বিষয়ক লৈ অকণো চিন্তা নকৰিবা। আৰু সদায় যাতে ভাল কাম কৰা, মানুহৰ পৰা ভালকৈ আশীৰ্বাদ পোৱা, তাৰেই মোৰ কামনা থাকিলে। এতিয়া বাৰু এইবোৰ কথা বাদ দিয়া, এইবোৰ কথা পিছত পৰিও পাতিব পাৰিম। দিনটো তুমি বহুত কাম কৰিলা, একেবাৰে চাগে গোটেইজনী ভাগৰুৱা হৈ পৰিছা। আহা এতিয়া অকণমান ৰেষ্ট লোৱাহি। হয় বাৰু দেই, দিনটো একেবাৰে ব্যস্ততাৰ মাজেৰে গ'ল। আহা এতিয়া অকণমান ৰেষ্ট লওঁ। দেখিলে নাই নবৌ, লোকৰ গাঁৱৰ ছোৱালী আহি আমাৰ সেই পঞ্চায়তত সভানেত্ৰী হ'ল। আপোনালোকেনো কি কৰি থাকিলে বাৰু নিজৰ গাঁৱতে থাকি পেলাই? তাকেহেও, এইবোৰ ডাঙৰ ডাঙৰ মানুহৰ হাত থকা মানুহ যে, আমি আৰু সৰু মানুহবোৰেনো ক'ত চান্স পাম আৰু। মই এটা কথা ভাবি পেলাই আচৰিত এতিয়াও হৈ আছোঁ, তাইক আমাৰ ইয়াৰ মানুহে ইমান ভাল পায়নে? তাইতো বেলেগৰ ছোৱালীহে, বেলেগৰ ছোৱালী আহি পেলাই ইয়াত বোৱাৰী হৈছেহি। তাই একেবাৰে গোটেই মানুহখিনিক আপোন বনাই পেলালে আৰু। তাকেহে হেৰ', মই আকৌ ৰিম্পী জিকিব বুলি ভাবিছিলোঁ। ৰিম্পীকে মই ভোটটো দিছিলোঁ। এইনো কেনেকৈ জিকিলে বোলো, ৰিম্পী সেই গাঁৱৰ ছোৱালী বোলো, গাঁৱতে বোৱাৰী হৈছে, তাইহে জিকক বোলো, সেই বুলিহে ভোটটো দিছিলোঁ। আহি পেলাই আকৌ সেই লোকৰ গাঁৱৰ ছোৱালী আহি পেলাই ইয়াত বোৱাৰী হৈছেহি, চান্সটো আকৌ তাইহে পালেহি। তাকেহে, আগতে সেই ৰূপালী বাইদেউ যদি অকণমান কমকৈ আছিলে বাহাদুৰিটো, এতিয়াতো আৰু 3 গুণ হ'ব আৰু। মানুহ দেখিলে চাগে নামাতিবই। বাহাদুৰি দেখানো কি লাভ, 5 বছৰ কালহে। আৰু দেখিছোঁ নহয়, এই মাইকী মানুহবোৰ ৰাজনীতিত সোমালে এনেও বেয়া হৈ যায়, এনেও বদনাম এটা আহেই। ৰচোন চাওঁচোন কেইদিননো তাই ভালকৈ থাকে। তাইও চাবিচোন একে পানীহে মাছ, আৰু তাইও সেই একেই হ'বগৈ। তাকেহে, আজিকালি মানুহবোৰৰ কথা আকৌ ধৰিবও নোৱাৰি নহয়। তাতে আকৌ তাই ৰাজনীতিত সোমাইছে। অকণমান টকা থকা মানুহ দেখিলে আৰু চেচ, দীপাংকৰক বাদ দিব আৰু। কেতিয়া চাম নহয় ৰূপালী বাইদেউ বাহাদুৰিটো ক'লে যায়নো। আৰু সেইটো হ'বই, তই চাই থাকিবি। এই চম্পাই কোৱা কথা কেতিয়াও মিছা নহয়। পিছে আৰু এটা কথা, বেছিদিন নাই আৰু চাবিচোন, সেই চহৰৰ যিমানবোৰ দামী দামী গাড়ী আছে, চব একেবাৰে আহি পেলাই সিহঁতৰ চোতাল নধৰা হৈ থাকিবহি। আৰু তাইক চাবি আকৌ দামী দামী গাড়ীত উঠিব মতাখনৰ লগত। সেইকাৰণেহে তাই ৰাজনীতি খেলিছে। পিছে এটা কথাও নব, মানুহগৰাকী বাৰু ভালো দেই, দেখিলে য'তেই দেখে ত'তেই মাতে। মানুহক দেখাটো এনেও চবেই ভাল থাকে ন, ভিতৰৰ বস্তুবোৰ কোনে কি গম পায়। এতিয়াহে গম পাম ৰচোন, এই 5 বছৰ দিনত তাইনো কি কাম কৰে, ক'ৰ লগত যায়, কাৰ লগত বা কি লেটি পেটি ওলায়, কি কিবা বদনাম ওলায়। এতিয়াহে দেখিম তাই আচল ৰূপটো। চাই থাকিবি। মই ক'লোঁ নহয় তোক, এই চম্পাই কোৱা কথা মিছা হ'বই নোৱাৰে। হয়ো বাৰু, আপুনিও মিছা কথা কোৱা নাই। চম্পা আৰু লীলা দেখোন। ৰূপালী বাইদেউ, কোনোবা ফালে যায় পায় আপুনি? নাই এনেহে অকণ ওলাইছিলোঁ। পিছে তহঁতি ক'লে যাওঁ? আমিও সেই এনেই অকণমান খোজকাঢ়িবলৈ ওলাই আহিলোঁ। পিছে ৰূপালী বাইদেউ, গাত দেখিছোন একেবাৰে ঠাহনিয়ে নাই, বোৱাৰীয়েক আৰু সভানেত্ৰী হ'ল পঞ্চায়তৰ, নহয় জানো?
হে নাই নাই তেনেকুৱা একো কথা নাই অ' আৰু তহঁতি সকলোবোৰে মৰম দিছ কাৰণেহে তাই এইটো পদবীত স্থান পাইছে। তহঁতি সকলোৱে মৰম নিদিয়া হ'লে তাই এইটো পদবীত জানো স্থান পালেহেঁতেন কচোন। ইয়াত তহঁতৰ সহায়ৰ হাত বহুত আছে। হয় বাৰু কথাটো। পিছে বোৱাৰী এতিয়া ক'ত গ'ল? ঘৰতে আছেনে নে কামত ধৰিলে নেকি? অঁ তাই সেই আজি কিবা মিটিং এখনত গৈছে পাই, তাই ঘৰত নাই। তহঁতি আমাৰ ঘৰলৈ যাবি নেকি? যাওঁ যদি আহ নহ'লে। নাই নাই আজি নোসোমাওঁ দিয়ক, বেলেগ এদিন আহিম। আৰু প্ৰিয়ংকাও ঘৰত নাই নহয়, এনেই নোসোমাই কি কৰিম। পিছে ৰূপালী বাইদেউ, আপোনাক আকৌ এডোখৰতে কথা এটা কওঁ, আপুনি আকৌ বেয়া নাপাব দেই। অঁ কি কথা কচোন, বেয়ানো কিয় পাম বাৰু? বোৱাৰী অকণমান চকু কাণ দিব। এতিয়া সেই ৰাজনীতিত সোমাইছে নহয়, ঢেৰ বেবীবাং মানুহ লগ পাব। সেইফালে আকৌ ঢাল খাই গ'লে চেচ আৰু এতিয়াই যদি হাতৰ মুঠিত ৰাখিব নোৱাৰে নহয়, কিন্তু সজাৰ পৰা ওলাই যাব কি নেক্সট টাইম আৰু ঘূৰি নাহে দেই। তহঁতি মোৰ বোৱাৰীজনীলৈ চিন্তা কৰিব নালাগে দে। মোৰ বোৱাৰীজনী এনেকুৱা কাম কেতিয়াও নকৰে, সেয়া আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তাইৰ ওপৰত। হ'লেও বাইদেউ অকণমান চকু কাণ দিব, কাৰণ আগৰ কথাও বেলেগ এতিয়াও কথাও বেলেগ নহয় জানো। মানুহৰ মনহে আৰু জুইৰ ওচৰত মম থাকিলে এনেও গলিবই। বাৰু দে, তহঁতি যেতিয়া ইমানকৈ কৈছই তাইক বাৰু মই অকণমান চকু কাণ দিম বাৰু। আৰু এটা কথা, মই হয়তো তাইক সকলো টাইমতে চাব নোৱাৰিব পাৰোঁ। তহঁতিবোৰে অকণমান চকু কাণ দিবি। আৰু তহঁতৰ নিচিনা মানুহ থাকিলে মানে খবৰবোৰ দেখোন অট'মেটিক এনেও মোৰ কাণত পৰিবই। তহঁতি অকণমান চোৱা চিতা কৰিবিচোন তাইক। যে তহঁতি ৰহ তেতিয়াহ'লে, মই অকণমান আগবাঢ়ি যাওঁ। দেখিল নাই, মুখতে কেনেকৈ ঠাট্টা মাৰি থৈ গুচি গ'ল। বোৱাৰীকক একেবাৰে দুখেই নিদিয়ে, বোৱাৰীক একেবাৰে বৰ ভাল। বোৱাৰীকে বিহু দেখাব, এই 5 বছৰত আচল ৰূপ ওলাই পৰিব তাই। তাকেহে বোৱাৰীকক একেবাৰে ওপৰতে ৰাখিলে হেৰৌ, বোৱাৰীকৰ কথা বেয়াকৈ ক'বলৈ নিদিলে। পাব চুটুকাৰ। তাকেহে আৰু। পিছে ব'লক আমিও ঘূৰোঁ আৰু। বৈ।